তো স্বাগতম জনাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰত আৰু লগতে ফেচবুক পেজত। আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজ কেনেকৈ কাটিং কৰা হয় আৰু এইটো প্ৰিন্স কাট ব্লাউজ হ'ব। তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ ফেচবুক পেজত নতুনকৈ আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো ব্লাউজ কাটিং কৰাৰ কাৰণে আমি লাইনিংটো এনেকুৱাকৈ পাৰি ল'ম, আৰু লাইনিংটো পাৰাৰ আগত আমি কি কৰিম, অলপমান প্ৰেছ মাৰি ল'ম যাতে লাইনিংবিলাক আমাৰ কোচ খাই নাথাকে। তো ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, তলত এটা মাৰ্জিন কৰিম। তো এটা আমি মাৰ্ক কৰি ল'লোঁ, আৰু এই যিটো তলৰ মাৰ্জিন আছে ইয়াৰ পৰা আমি ব্লাউজটোৰ দীঘল ল'ম। তো মোৰ ব্লাউজটোৰ দীঘল আছে 13 ইঞ্চি, এইটো মাৰ্জিন ৰাখিছোঁ। ইয়াৰ পৰা আমি এইটো 13 ইঞ্চিত মাৰ্জিন কৰিলোঁ, আৰু এতিয়া একেবাৰে আনমোলৰ মাৰ্জিনটো লৈ ল'ম। আনমোল দিম 6 ইঞ্চি, আৰু যিটো পিছ পেনৰ ডিপ হয় সেইটো আছে মোৰ 10 ইঞ্চি। এতিয়া এইকেইটা মাৰ্জিন এনেকুৱাকৈ চিধাকৈ মাৰ্ক কৰি ল'ম। তো এইটো আমি মাৰ্ক কৰিলোঁ, আৰু ব্লাউজটোৰ শ্বল্ডাৰ ল'ম, আৰু শ্বল্ডাৰ আমি ইয়াতে কি কৰিম, ফাৰ্ষ্টত গলটো ইয়াত আমি 2.5 ইঞ্চি দিম, আৰু এইভাগে 3 ইঞ্চি দিম। 2.5 ইঞ্চি আৰু 3 ইঞ্চি কিমান হ'ল, 5.5 ইঞ্চি। 5.5 ইঞ্চি হ'লে টোটেল শ্বল্ডাৰ হৈ আছে আমাৰ 11 ইঞ্চি। তো 11 ইঞ্চি আমি ব্লাউজৰ শ্বল্ডাৰ ৰাখিলোঁ। আৰু এইটো ব্লাউজটোৰ বডি আছে 34 যদি থাকে 34টো আমি 4 ভাগ কৰিব লাগিব। 34টো 4 ভাগ কৰিলে আমাৰ কিমান আহিব, 8 হাফ আহিব। 8 হাফত মাৰ্জিন কৰিলোঁ, আৰু যিটো ৱেষ্টটো আছে 28টো আমি 4 ভাগ কৰিব লাগিব। তেতিয়া আমাৰ আহিব কিমান, 7 ইঞ্চি। 7 ইঞ্চি ইয়াতে মাৰ্জিন দিলোঁ, আৰু ইয়াতে আমি 1 ইঞ্চি অভাৰ ল'ম। অভাৰ মানে এইটো কাৰণে ল'ম, ইয়াতে আমি টাক দিয়াৰ কাৰণে। তো চেষ্টটো যিহেতু আমি ৰেডি ৰাখিলোঁ, ইয়াতে আমি 0.5 ইঞ্চি বাৰ্টিক দিম। এই চাওক, ইভাগে আপোনালোক 0.5 ইঞ্চিটো বুজি নাপাব। এইটো হ'ল মোৰ চেষ্টৰ মাৰ্জিন, এইটো আছিল চেষ্টৰ মাৰ্জিন, আৰু ইয়াৰ পৰা 0.5 ইঞ্চি এক্সট্ৰাকৈ ল'লোঁ। আৰু পিছপিনে যিটো গলৰ বহল সেইটো দিম 3 ইঞ্চি। 3 ইঞ্চি বহলটো দিম। এতিয়া আমি এইকেইটা মাৰ্জিন কৰি ল'ম। আৰু মই ইয়াতে এটা বস্তু বুজাই দিওঁ আপোনালোকক, মই জেনেৰেলি চেষ্টৰ পৰা এইটো আনমোলৰ যিটো মাৰ্জিন কৰোঁ মই এইভাগে মাৰ্ক কৰি নলওঁ, কাৰণ কিয় মই আইডিয়াতে দি দিওঁ, এতিয়া মাৰ্ক কৰিলেও যিখিনি মোৰ হয়, নকৰিলেও সেইখিনি হয়। কিন্তু যিসকলে নতুনকৈ কাটিং শিকি আছে বা নতুনকৈ কাটিং কৰি আছে তেওঁলোকে মাৰ্জিন কৰিব। তো চেষ্টৰ আমাৰ যিটো মাৰ্জিন আহিব সেইটোৰ পৰা আমি 2.5 ইঞ্চিৰ ভিতৰত মাৰ্জিন ল'ম। চাওক, মই 2.5 ইঞ্চিত কৈছোঁ, আৰু ইয়াতে মোৰ 2.5 ইঞ্চি আছে। এইটো হ'ল মোৰ চেষ্টৰ মাৰ্জিন, আৰু ইয়ালৈকে মোৰ শ্বল্ডাৰৰ এই মাৰ্জিনটো আহি আছে। তো এইটো আমাৰ 2.5 ইঞ্চি আহি আছে। তো চেষ্টৰ পৰা আমি ভিতৰ পিনে 2.5 ইঞ্চি মাৰ্জিন লৈ এইটো আমি আনমোলৰ ৰাউণ্ডৰ কাৰণে দিম, আৰু এইখিনি আমি এইটো এনেকুৱাকৈ ৰাউণ্ড কৰি আনিম। আৰু যিটো পিছ পেনৰ গল হয় সেইটো আমি ৰাউণ্ড শ্বেপত দিম, বা এইটো যিকোনো ডিজাইন দিব পাৰে। কাষ্টমাৰে যেনেকুৱা ডিজাইন দিব ক'ব সেনেকুৱা ডিজাইন আপোনালোকে দিব পাৰে। তো এইটো আমাৰ বেক পাৰ্ট মাৰ্জিন হ'ল। এতিয়া আমি বেক পাৰ্টটো কাটিং কৰি ওলাব লাগিব। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হ'ল, আৰু এই যিটো লাইনিং আছে এই লাইনিংটো আমি এনেকুৱাকৈ ঘূৰাই লওঁ। ঘূৰাই লৈ এই যিটো বেক পাৰ্ট কাটিং কৰিলোঁ এই বেক পাৰ্টটো আমি ইয়াতে এনেকুৱাকৈ পাৰি লওঁ। তো এইটো আমাৰ শ্বল্ডাৰ মাৰ্জিন আহিল। এতিয়া শ্বল্ডাৰ মাৰ্জিন অহাৰ পাছত আমি প্ৰিন্স কাট দিয়াৰ কাৰণে ইয়াতে 3 ইঞ্চিত মাৰ্জিন কৰিলোঁ, আৰু ইয়াতো আমি মিডিল পইণ্টৰ কাৰণে এইটো 3 ইঞ্চি ৰাখিলোঁ। আৰু এই যিটো আনমোল ডাউন দিম, যিটো আনমোল শ্বেপ হ'ব সেইটো আমি 5 ইঞ্চিত দিম ইয়াতে। আৰু যিহেতু আমাৰ পেডো ফিটিং হ'ব ইয়াতে, সেইটো আমি ধ্যান ৰাখিব লাগিব। এতিয়া আমি কি কৰিম, ইয়াৰে যিটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি আঁতৰাই দিম। মিডিল পইণ্টৰ এই মাৰ্জিনটো উঠাই ল'ম। ওপৰৰ পৰা আমি যিটো বেছ পইণ্ট হয় সেইটো লৈ ল'ম। তো বেছ পইণ্ট আমাৰ কিমানত থাকে, 9 ইঞ্চি অথবা 9.5 ইঞ্চি। তো এইটোত আমাৰ যিহেতু পেড হ'ব, পেড দিলে আমি এইটো অলপমান ওপৰত দিব লাগিব। 8.5 ইঞ্চি আমি বেছ পইণ্ট দিম, আৰু তলৰ পৰা পেডটোত আমি 2.5 ইঞ্চি গেপিং মানে কি
RNC ওপৰত পেডটো ৰাখিম ঠিক আছে এতিয়া এই যেটো আমি বেস পয়েন্ট দিলো ইয়াৰ পৰা এটো এই আনমোলৰ মাৰ্জিন লগত এটো অকমান ৰাউন্ড শেপত আনি এনেকুৱা আৰু এটো মাৰ্জিন আছিল আমাৰ গলৰ কাৰণে হয় না তো এটো গলৰ কাৰণে মাৰ্জিন কৰিলো আৰু গলৰ যেটো ফ্ৰন্ট সাইডৰ ডিপ হয় হেতু হয় আমাৰ তো গলৰ যেটো ফ্ৰন্ট ডিপ হয় হেতু আছে আমাৰ 7 ইঞ্চি তো আমি ইয়াতে হাতত মাৰ্জিন কৰিলো আৰু সন্মুখত অলপমান ভি টাইপ হ'ব মন্দিৰ টাইপ এটো আমি মাৰ্জিন কৰি ললো আনমোলৰ এখিনিও কৰিলো তো এখিনি হোৱাৰ পাছত আমি যেটো ফ্ৰন্ট পাৰ্ট এখিনি কাটি ওলাব লাগিব তেটো আমাৰ ফ্ৰন্ট সাইড কাটিং হল এতিয়া আমাৰ প্ৰিন্স ব্লাউজৰ আৰু এটা পাৰ্ট কাটিবলগীয়া আছে যেটো নেকি আমাৰ এখিনিৰ পৰাই ওলাব লাগিব এটো আমাৰ এই যেটো কাটিং শেপ আছে ইয়াৰ পৰা 1.5 ইঞ্চি ভিতৰত মাৰ্জিন কৰিম এটা তো এটো আমি যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটোৰ পৰা এখিনিতে আমি এটো বহাই ৰাখিব লাগিব এটো বহাৰ পাছত এই যেটো কাটিং পইণ্ট আছে এটোৰ মাজেদি আমি মানে একদম মুখে মুখে এনেকুৱাকে মাৰ্ক কৰিব লাগিব এটো মাৰ্ক কৰিলো এতিয়া আমি ইয়াৰ ওপৰত কি কৰিব লাগিব এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো এনেকুৱাকে পাৰি লম এই বেক পাৰ্টটো আমি এনেকুৱাকে পাৰি লম এতিয়া এই যেটো আনমোলৰ মাৰ্জিন এটো আমি উঠাই লম ইয়াতে এখিনি আমাৰ বডি লগাই আহিব আৰু ইয়াৰ পৰা এটো আমি এখিনি মাৰ্জিন উঠাই লম এতিয়া যাতে পেড দিম তো পেড দিয়াৰ কাৰণে অকল লাইনিঙত আমি ইয়াতে শেপ দিব পাৰো কাৰণ পেডটো তেতিয়া আমাৰ ধুনিয়াকে বহিব তো ইয়াতে যদি আমি শেপ দেও ফ্ৰন্ট পাৰ্টত তো এটা আমি অকমান নমাই ৰাখিব লাগিব 1 ইঞ্চি নমাই দিব লাগিব ঠিক আছে আৰু এই ভাগেটো আমি বৰাবৰ ৰাখিম তেনেকে মাৰ্জিন হোৱাৰ পাছত এই লাইনিংখিনি আমি কাটি ওলাম আমি এটো কি কৰিলো আনমোল হিচাপত এটো কাটি দিলো ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ যেটো এই যেটো ফ্ৰন্ট পাৰ্ট এটো আতৰাই দিম আতৰাই দি এই যেটো মাৰ্জিন ইয়াতে আমি 1.5 ইঞ্চি ৰাখিছিলো হয় না এই 1.5 ইঞ্চিৰ পৰা আমি এটো এনেকুৱাকে সেভ আনিম এটো সেভ দিলো এতিয়া আমি কি কৰিম এটো আমাৰ এই শেপটোৰ লগত বৰাবৰ মিলিব না নাই হেতুৰ কাৰণে আমি জুখি চাম তাৰ কাৰণে ইয়াৰ পৰা এনেকে যেখিনি আমাৰ সিলাই লাগিব হেতু হিচাপত এটো পাৰি লম ইমানখিনি সিলাই দিম এটো এনেকুৱাকে ধৰি পেলাই ইয়াৰ পৰা এনেকুৱাকে মিলাম চাওক এই তলৰ পাটটো অকনমান ডাঙৰ আছে আমাৰ তো এই যেখিনি ডাঙৰ আছে এখিনি আমি কি কৰিম যেতিয়া ব্লাউজটো সিলাই কৰিম তেতিয়াটো সিধা কৰি ছাটি দিম এতিয়া আমি নাছাটো ঠিক আছে তো এটো আমাৰ ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্ট কাটিং হৈ গল স্লিপস কাটিং কৰাৰ কাৰণে এই যেটো লাইনিং অলৰেডি আমাৰ দুটা জাপত আছে তো আমি আকৌ এনেকুৱাকে এটা জাপ কৰি লম তো স্লিপস কাটিং কৰাৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্টত ইয়াতে এটা মাৰ্জিন কৰিলো আৰু এই যেখিনি মুখত ইয়াতে আমি সমান কৰি কাটি দিম সমান কৰি ছাটি দিলো আৰু এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনছত আমাৰ দীঘল স্লিপসৰ যেটো দীঘল আছে 12 ইঞ্চি স্লিপসটোৰ দীঘল আছে 12 ইঞ্চি দীঘল ললো আধা ইঞ্চি বঢ়াই ললো কাৰণ তো সিলাই যাব এতিয়া এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি 4.5 ইঞ্চি আঁতৰত আৰু এটা মাৰ্জিন কৰিম আৰু এটো হ'ব আমাৰ ব্লাউজটোৰ আনমোলৰ মাৰ্জিন এটো আছিল আনমোল এটো হল দীঘল এখিনি হল এলাউন্সমেন্ট সিলাইৰ কাৰণে ঠিক আছে তো ব্লাউজটো আমি যেতিয়া কাটিং কৰিলো আমি বেক পাৰ্ট যেতিয়া মেজাৰমেন্ট কৰিলো আনমোল ডাউন কিমান দিছিলো আমি 6 ইঞ্চি হয় না এতিয়া আমি স্লিপ যেতিয়া কাটিং কৰিম তেতিয়া আনমোল ডাউনটো দিম আমি 7 ইঞ্চি মানে কি 1 ইঞ্চি বঢ়াই দিম যেটো ব্লাউজতছে আমি স্লিপসৰ আনমোল যেতিয়া ডাউন দিম তেতিয়া আমি 1 ইঞ্চি বঢ়াই দিম আৰু ইয়াৰ যেটো কাফ
হাতৰ যেটো ঘেৰ হ'ব হেতু আছে মোৰ 9.5 ইঞ্চি তো মই এতে 9.5 ইঞ্চিত মাৰ্জিন কৰিলো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি লগ লগাম এটো লগ লগালো আৰু এই মাৰ্জিনটো ইয়াৰ পৰা ইয়ালৈকে আমি এটো এনেকুৱাকে মাৰ্ক কৰিলো তো এটো আমাৰ স্লিপস কাটিং হৈ গ'ল তো এটো হল আমাৰ ব্যাক পাৰ্ট তাৰ পিছত কাটিং কৰিলো ফ্ৰন্ট পাৰ্টৰ এটো তাৰ পাছত কাটিং কৰিলো আমি এই পাৰ্টটো আমাৰ ইয়াতে এনেকুৱাকে জয়েন আহিব আৰু এটো হল স্লিপস তো এটা আমাৰ লাইনিং খিনি যেতে কাটিং হল এতিয়া আমি যেটো মেইন কাপোৰ সেই মেইন কাপোৰটোত পাৰি লৈ পেলাই কাপোৰখিনি কাটিং কৰিম তো এটো আমাৰ ব্লাউজটো কমপ্লিট হল কাটিং কমপ্লিট হল আই হোপ আপোনালোকে এই ভিডিওটো বুজি পালে যে কেনেকৈ আমি ব্লাউজ কাটিং কৰিব লাগে প্ৰিন্স কাট ব্লাউজ মোৰ দুটা পাৰ্ট হ'ব পাৰে এটা পাৰ্ট কাটিং আৰু এটা পাৰ্ট সিলাই দুটা পাৰ্ট যদি আপোনালোকে চাই তেনেহলে বহুত ইজিলি শিকিব পাৰিব ব্লাউজ কেনেকৈ কাটিং কৰে আৰু কেনেকৈ ব্লাউজটো সিলাই কৰে